হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত আৰম্ভ হৈছে কুচকাৱাজ ৰাজ্যৰ সমষ্টিয়ে আৰম্ভ হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ব্যাপক কুচকাৱাজ 26ৰ নিৰ্বাচনলৈ মাত্ৰ 3 মাহ বাকী আৰু টিকট লাভৰ দৌৰত থকা কংগ্ৰেছ বিজেপিৰ একাধিক নেতা এতিয়া সমষ্টিত ব্যাপক প্ৰচাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ বিজেপিত আছে সৰ্বাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা আৰু এই প্ৰাৰ্থিত্ব প্ৰত্যাশী সন্দৰ্ভত আমি আজিৰে পৰা আৰম্ভ কৰিছো আজি নৱগঠিত টিহু সমষ্টিত প্ৰাৰ্থিত্বৰ ভিৰৰ সংখ্যা কেনেকৈ বাঢ়িছে সেই কথা ক'ব খুজিছো টিহু সমষ্টিৰ পৰিসংখ্যা টিহু সমষ্টি ধৰ্মপুৰ এতিয়া নাই বয়সৰ দুহাই দি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আঁতৰিলে কাৰ কপাল ফুলিব সেই বিষয়ে কথা পাতিব খুজিছো টিহুত বিজেপিৰ টিকটৰ দৌৰত আছে গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক পৰ্যন্ত এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক আপডেট লৈ আহিছো টিকটৰ দৌৰত কণ্ঠশিল্পী সীমান্ত শেখৰ বিজেপিৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত আছে টিকটৰ দৌৰত আছে দুজনকৈ নেতা সমষ্টিত সাংগঠনিক কাম-কাজ চলোৱা ত্ৰিনয়ন বৰ্মন আছে সমষ্টিত সাংগঠনিক কাম-কাজ চলোৱা অনুপ বৰ্মন আছে প্ৰাৰ্থীৰূপে বিজেপিৰ প্ৰায় আধা ডজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে টিহু সমষ্টিত ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছতো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা কম নহয় কংগ্ৰেছৰ হৈ টিহুত প্ৰাৰ্থিত্বৰ দাবীদাৰ পূৰ্বে ধৰ্মপুৰৰ নেতা গুৱাহাটীত থকা ৰাতুল পাটোৱাৰী আছে আৰু কেইবাগৰাকীৰ নেতা আছে প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা হ'ব পাৰে ডক্টৰ ভূঞাও দাবীদাৰ হ'ব পাৰে এই ধৰণৰ এতিয়া চৰ্চা আৰম্ভ হৈছে টিহুত ৰাজ্যৰ সমষ্টিয়ে নিৰ্বাচনী তৎপৰতা আমাৰ লগত সংযুক্ত হৈছে আমাৰ সহযোগী লেনিন সৌৰভ বৰা লেনিন টিহু সমষ্টিৰ কুচকাৱাজ আৰম্ভ হৈছে আৰু কেৱল টিহুৱে নহয় ৰাজ্যৰ 126টা সমষ্টিতেই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজস্ব যি ৰাজনৈতিক কুচকাৱাজ সেয়া আৰম্ভ কৰিছে কিন্তু এই মুহূৰ্তত প্ৰশ্নটো হ'ল টিহু সমষ্টিত এক আকৰ্ষণীয় সমষ্টি হ'ব নৱগঠিত টিহু সমষ্টি পূৰ্বৰ ধৰ্মপুৰ এতিয়া নাই আৰু টিহু সমষ্টিত কেনেকুৱা হ'ব পাৰে ৰাজনৈতিক সমীকৰণ এই বিষয়ে সবিশেষ জনাব খুজিছোঁ হয় কুমুদ দাস প্ৰথমতে ক'ব বিচাৰিছোঁ এটা কথা যে টিকট কাক দিব এই কথাটো বিজেপি দলৰ ক্ষেত্ৰত আটাইতকৈ মানে আনপ্ৰেডিক্টেবল এটা বিষয় যে আগতীয়াকৈ ধাৰণা কৰিব নোৱাৰি আৰু হঠাৎ কোনোবা এজন প্ৰাৰ্থিত্বৰ দাবীদাৰ নাথাকিলেও হঠাৎ এনেকুৱা এজন মানুহক ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে সেই কথাটো আচলতে পিছতহে গম পোৱা যায় দেৰিকৈহে গম পোৱা যায় কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যিটো ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজিটো মন কৰিবলগীয়া দলৰ শীৰ্ষ নেতাক দলৰ যিকোনো পৰ্যায়ৰ নেতাই যদি কোনোবা এটা সমষ্টিৰ বাবে যদি প্ৰাৰ্থিত্ব বিচাৰে তেতিয়া সেই শীৰ্ষ পৰ্যায়ৰ পৰা বিশেষকৈ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা সেউজ সংকেত দিয়া হয় যে আপুনি সমষ্টিত গৈ কাম কৰক আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে 126টা সমষ্টিতেই 10ৰ পৰা 15জনকৈ প্ৰাৰ্থিত্ব দাবীদাৰে সমষ্টিত কাম কৰি আছে তৃণমূলত কাম কৰি আছে বুথ পৰ্যায়ত কাম কৰি আছে আৰু আপোনালোকে যদি চাই এই প্ৰাৰ্থিত্ব দাবীদাৰসকলে এতিয়া সঘনাই নিজৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে সমষ্টিত কেনেকৈ মানুহৰ ওচৰলৈ গৈছে মন্দিৰলৈ গৈছে নামঘৰলৈ গৈছে মছজিদলৈ গৈছে কোনোবা ৰাজহুৱা অনুষ্ঠানলৈ গৈছে এই কথাবিলাক ফটোৰ আকাৰে ভিডিঅ' বনাই ৰীল বনাই নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছে আৰু বিশেষকৈ সামাজিক মাধ্যমক ভাৰতীয় জনতা পাৰ্টীয়ে যথেষ্ট গুৰুত্ব দিয়ে আৰু যিহেতু সামাজিক মাধ্যমটো বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যথেষ্ট শক্তিশালী এই ক্ষেত্ৰত আপুনি যিহেতু টিহুৰ কথাটো কৈছে টিহুৰ ক্ষেত্ৰতো একেই পৰিস্থিতি পৰিলক্ষিত হৈছে এতিয়া যোনেই টিকটৰ প্ৰত্যাশী প্ৰাৰ্থিত্বৰ প্ৰত্যাশী মুখ্যমন্ত্ৰীৰ ফালৰ পৰা হওক বা দলৰ শীৰ্ষ নেতাৰ ফালৰ পৰা হওক এটা সেউজ সংকেত দিয়া হয় এটা আশা দেখুওৱা হয় যে আপোনালোকে গৈ সমষ্টিত কাম কৰক যাৰ শক্তি ভেটি শক্তিশালী হিচাপে প্ৰমাণিত হ'ব সেইজনকেই পৰৱৰ্তী সময়ত বা 2026ত টিকট প্ৰদান কৰা হ'ব কিন্তু এই কথাটো ইয়াৰ পৰা নিশ্চিত নহয় যে আপুনি যিসকলৰ নাম ক'লে যে দেৱজিৎ মহন্তই হওক বা সীমান্ত শেখৰে হওক বা আপুনি ইতিমধ্যে কৈছে চন্দ্ৰমোহন পাটোৱাৰীৰ কথা কৈছে এতিয়া কাক ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থিত্ব দিব সেই কথা কিন্তু এতিয়া নিশ্চিত কৰিব নোৱাৰি ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন ধৰণৰ সমীকৰণ থাকে আৰু ষ্ট্ৰেটেজি থাকে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ এটা মেকানিজিম আছে আমি সেই শক্তিটোৱে বিশেষকৈ ক্ষেত্ৰভিত্তিক কিছুমান পৰ্যালোচনা কৰে সেই ক্ষেত্ৰভিত্তিক পৰ্যালোচনাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ মহলত এখন প্ৰতিবেদন বুলি ক'ব বিচাৰিছোঁ আৰু বিশেষকৈ আমি জনাব বিচাৰিছোঁ যে এইবাৰ এটা সমষ্টিত 3খনৰ পৰা 5খনকৈ এনেধৰণৰ ৰিপৰ্ট যাব 3ৰ পৰা 5ৰ ভিতৰত ৰিপৰ্ট যোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে সিদ্ধান্ত ল'ব যে কাক কোনটো সমষ্টিত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হ'ব আৰু বৰ্তমান প্ৰত্যেকটো সমষ্টিত এনেধৰণৰ কিছুমান এজেণ্টে কাম কৰি আছে আৰু বিশেষকৈ ঘৰে ঘৰে গৈ পেলাই টিকট প্ৰত্যাশীসকলৰ সবিশেষ বুজ লৈছে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব এই ক্ষেত্ৰত আপুনি যিহেতু টিহু সমষ্টিটোৰ কথা কৈছে এই ক্ষেত্ৰত এনেকুৱা ধৰণৰো কিছুমান চৰ্চা চলি আছে যে এজন সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়ৰ এজন সংঘ
পৰিয়ালৰ পৰা আহি অসমৰ ৰাজনীতিত বিশেষ প্ৰভাৱ থকা এজন নেতা বৰ্তমান অসমৰ বিজেপিৰ কোনো পদবীত নাই গতিকে তেনেকুৱা এজন নেতাও হয়তো অসমৰ ৰাজনীতিলৈ বিশেষকৈ বিধানসভা নিৰ্বাচনত এবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ব পাৰে নামনি অসমৰ কোনোবা এটা সমষ্টি হ'ব পাৰে হয়তো টিহু হ'ব পাৰে হয়তো নলবাৰী হ'ব পাৰে এনেকুৱা ধৰণৰ কথা বতৰা চলিছে যদি নলবাৰী হয় সেই নেতাজন আকৌ টিহু সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈ পাৰে গতিকে সেই বিশেষ নেতাজন বৰ্তমান অসমত নাই যদিও এটা ইংগিত দিব বিচাৰিছোঁ সেই নেতাজনে বিশেষকৈ শেহতীয়া এক নিৰ্বাচনত এখন ৰাজ্যত বিশেষ ভূমিকা পালন কৰিলে সেই নেতাজনো হয়তো টিহু সমষ্টি বা নলবাৰী সমষ্টিৰ প্ৰাৰ্থিত হ'ব পাৰে যদি নলবাৰী সমষ্টিৰ প্ৰাৰ্থী হয় তেতিয়া নলবাৰীৰ বৰ্তমান বিধায়কজন টিহু সমষ্টিৰো প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব পাৰে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব পাৰে কিন্তু আপুনি যিহেতু এতিয়া এই যিকেইজন নেতাৰ কথা কৈছে নতুন মুখৰ কথা কৈছে গতিকে নতুন মুখসকলে যিসকল নতুন প্ৰাৰ্থিত্ব প্ৰত্যাশী তেখেতসকলে যথেষ্ট এগ্ৰেছিভলি সমষ্টিত নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে কাম কৰিব গতিকে এইসকল নেতাই 10 জন 15 জন 20 জন 25 জন যিমান প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে বিজেপিৰ সকলোৱে যদি এটা সমষ্টিত যদি নিজৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আওপকীয়াকৈ কিন্তু দলৰ শক্তি যিহেতু দলৰ ভেটি শক্তিশালী হয় গতিকে আপুনি যদি চাই প্ৰত্যেকটো সমষ্টিত মই কৈছোঁ যে 10ৰ পৰা 15 জন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কাম কৰি আছে আৰু এই 10ৰ পৰা 15 জনে নিজৰ বাবে কাম কৰিছে যদিও আওপকীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ বাবে কিন্তু ইতিবাচক হৈ পৰে গতিকে এতিয়া আপুনি টিহু সমষ্টিৰ কথা কৈছে আপুনি কংগ্ৰেছৰ কথাও কৈছে এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ ষ্ট্ৰেটেজি ক'লো 10ৰ পৰা 15 জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কাম কৰি থাকে ফলত আওপকীয়াকৈ দলৰ লাভ হয় আৰু কংগ্ৰেছৰ ক্ষেত্ৰত কিন্তু এবাৰ কিছু ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে বিশেষকৈ গৌৰৱ গগৈ এই ক্ষেত্ৰত পোনপটীয়াকৈ কিছুমান নিৰ্দিষ্ট বিশেষকৈ বিশ্বাসযোগ্য নেতাক বিশ্বাসযোগ্য প্ৰাৰ্থিত্ব প্ৰত্যাশীক পোনপটীয়াভাৱে এটা সমষ্টিত একোজনকৈ নেতাক কাম কৰি থাকিবলৈ দিয়া হৈছে আৰু এই ক্ষেত্ৰত যিহেতু আপুনি টিহু সমষ্টিটোৰ কথা ক'লে কংগ্ৰেছৰ আপুনি ৰাতুল পাটোৱাৰীৰ কথা ক'লে আৰু এজন বিশেষকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কথা ক'লে গতিকে এনেকুৱা ধৰণৰ বহু সমষ্টি আছে এই সমষ্টিবিলাকৰ ভিতৰত গৌৰৱ গগৈ ঘনিষ্ঠ বা গৌৰৱ গগৈ বিশ্বাসী বা ইতিমধ্যে যিহেতু কংগ্ৰেছত এনেকুৱা ধৰণৰ কথা থাকে ঘৰ শত্ৰু বিভীষণৰ কথা বিভিন্ন সময়ত ওলাই থাকে কংগ্ৰেছত এতিয়াও বিভীষণ আছে এনেধৰণৰ কথাবিলাক যিহেতু চৰ্চা চলি থাকে গতিকে গৌৰৱ গগৈ বিচাৰিছে যে বিশ্বাসযোগ্য মানুহক এটা সমষ্টিত একোজন নেতাক প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক সমষ্টিত কাম কৰিবৰ বাবে নিয়োগ কৰা হৈছে এই ক্ষেত্ৰত এতিয়া টিহু সমষ্টিত আপুনি কংগ্ৰেছৰ যিকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কথা ক'লে এই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত এতিয়া গৌৰৱ গগৈ বিশ্বাসযোগ্য বুলি ভবা কোনজন নেতা সেই কথা কিন্তু টিকট দিয়াৰ সময়তে প্ৰমাণিত হ'ব কমল দাস নিশ্চিতভাৱে আপুনি সেই কথা উল্লেখ কৰিছে কিন্তু এটা কথা আপুনি চাব যে বিজেপিৰ টিকটৰ বেলিকা বিজেপিয়ে কাকো টিকট নিদিও বুলি নকয় কাকো দিম বুলি নকয় প্ৰত্যেককে নিৰ্বাচনী আগে বা নিৰ্বাচনৰ পূৰ্বে সমষ্টিত সাংগঠনিক কাম কৰিবলৈ নিৰ্দেশনা দিয়ে যাতে যাৰ আপুনি উল্লেখ কৰিছে সাংগঠনিক কাম কাজৰ ওপৰত ভিত্তি কৰি দলীয় প্ৰাৰ্থিত্ব দিয়া হয় আৰু এই কথাটো এটা কথা নিশ্চিত কৰে যে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যেতিয়া গাঁৱে ভূঞে সোমাই পৰে বিজেপিৰ বা দলটোৰ সংগঠন বৃদ্ধি পায় আৰু সেই টেকটিক্সৰ বাবেই হয়তো 6 জনৰ বেছি কেণ্ডিডেট আমি দেখিবলৈ পাইছোঁ টিহু সমষ্টিত নিশ্চিতভাৱে এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই যিটো ক্ষেত্ৰভিত্তিক যিটো পৰ্যালোচনা কৰি আছে ভাৰতীয় জনতা পাৰ্টীয়ে এতিয়া বহুতেই হয়তো এই কথাটো নাজানে কিন্তু দলৰ যিসকল নেতা সেইসকলে জানে বিশেষকৈ প্ৰত্যেকটো সমষ্টিত মই ক'ব বিচাৰিছোঁ যে কেৱল অসম গণ পৰিষদ বা বিজেপি বা UPPL বা BPFক ক'ত প্ৰাৰ্থিত্ব দিয়া হ'ব এই কথা ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে নিশ্চিত কৰি থৈছে আৰু সেই কথা আপুনি যদি চাই শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে 103টা সমষ্টিত জয়ৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি কৈছে অৰ্থাৎ গোটেই সূত্ৰটো নিৰ্বাচনত জয়ী হৈ আহি 2026ত চৰকাৰ গঠন কৰিব পৰা সূত্ৰটো ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ হাতত আছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে গতিকে 103টা সমষ্টিৰ কথা সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে গতিকে BPFক ক'ত প্ৰাৰ্থিত্ব দিয়া হ'ব অসম গণ পৰিষদক ক'ত প্ৰাৰ্থিত্ব দিয়া হ'ব আৰু বিজেপিৰ ক'ত নিৰ্বাচন খেলিব অসম গণ পৰিষদে ক'ত নিৰ্বাচন খেলিব সকলো কথা কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে জানে তথাপিতো অসম গণ পৰিষদক প্ৰাৰ্থিত্ব দিবলগীয়া সমষ্টিটো কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কিন্তু নিজৰ যিটো সমীক্ষা সেই সমীক্ষাটো অব্যাহত ৰাখে আৰু এই সমীক্ষা কৰা যিসকল এজেণ্ট নিয়োগ কৰা হৈছে সেই এজেণ্টসকল কিন্তু অসমৰ নহয় সেই এজেণ্টসকল গুজৰাটৰ সেই এজেণ্টসকল পশ্চিমবংগৰ সেই এজেণ্টসকল UPৰ গতিকে অসমৰ বাহিৰৰ পৰা যথেষ্ট সংখ্যক ভাৰতীয় জনতা পাৰ্টী বা ভাৰতীয় জনতা পাৰ্টীৰ যিসমূহ ভাতৃ সংগঠন
আছে, সেই ভগ্নী সংগঠন আছে, সেই সংগঠনসমূহৰ ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কিছুমান কৰ্মী সদস্যক ইয়াত নিয়োগ কৰা হৈছে। বৰ্তমান 126টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ এনেধৰণৰ সমীক্ষা চলাই থকা যথেষ্ট সংখ্যক যুৱক যুৱতী বৰ্তমান বিভিন্ন সমষ্টিত ঘৰে ঘৰে গৈছে, ঘৰে ঘৰে গৈ কোনজন প্ৰাৰ্থী আৰু যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ তেখেতসকলৰ নাম আছে আৰু যি সমীক্ষাৰ যি প্ৰতিবেদন ভাৰতীয় জনতা পাৰ্টীৰ হাতত পৰিবগৈ সেই প্ৰতিবেদনখন কেনেকৈ প্ৰস্তুত কৰা হ'ব তাৰো কিছুমান কিন্তু ক্ৰাইটেৰিয়া আছে আৰু বিশেষ কিছুমান প্ৰশ্ন আছে। সেই ক্ৰাইটেৰিয়াৰ মাজেৰে সেই সমীক্ষা কৰি সেই অসমৰ বাহিৰৰ পৰা অহা বিজেপিৰ কিছুমান সদস্যই সেই সমীক্ষা চলাই এখন প্ৰতিবেদন দিব। তাৰ প্ৰতিবেদনৰ পিছতেই কিন্তু সকলো সমীকৰণৰ উত্তৰ উলিয়াই ভাৰতীয় জনতা পাৰ্টীয়ে 2026ত নিৰ্বাচন দিব। আৰু গতিকে অসম গণ পৰিষদৰ এতিয়া বহু নেতাৰ কাণত পৰিছে এই খবৰ। গতিকে অসম গণ পৰিষদৰ যিসকল নেতাই নিজৰ নিজৰ সমষ্টিত কাম কৰি আছে, গতিকে এতিয়া সেই অসম গণ পৰিষদৰ নেতাসকলেও কিন্তু বাজপেয়ী ভৱনৰ দুৱাৰত টুকৰ মাৰিবলগীয়া হৈছে বিভিন্ন ধৰণে। এতিয়া সেই টুকৰ মৰা পথটো কিন্তু অসম গণ পৰিষদৰ কিছুমান প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাইও কিন্তু বিচাৰি আছে, যিহেতু সমীক্ষা অসম গণ পৰিষদে চলাই থকা নাই, সমীক্ষা চলাই আছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমীক্ষাৰ ওপৰত ভিত্তি কৰিয়েই এইবাৰ 2026ৰ নিৰ্বাচনত টিকট প্ৰদান কৰা হ'ব। আৰু এই কথাটো আপুনি যদি চাই যে যোৰাবাটৰ যিখন অসম গণ পৰিষদৰ যিখন চিন্তন বৈঠক আছিল, সেই চিন্তন বৈঠকত এনেকুৱা ধৰণৰ কথা বতৰা আলোচনা হৈছিল যে অসম গণ পৰিষদক এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ দিয়া হৈছিল যে সমষ্টিত প্ৰাৰ্থী হ'ব অসম গণ পৰিষদৰ, চিম্বলটো থাকিব হাতী, কিন্তু প্ৰাৰ্থীজন প্ৰক্ষেপ কৰিব বিজেপিয়ে। এনেকুৱা ধৰণৰ কথা বতৰাবিলাক যেতিয়া অসম গণ পৰিষদৰ চিন্তন বৈঠকত আলোচনা হৈছে, নিশ্চিতভাৱে অসম গণ পৰিষদৰ নেতাসকলেও এতিয়া সেই ভাৰতীয় জনতা পাৰ্টীৰ সমীক্ষা চলি থকাৰ বাবেই বাজপেয়ী ভৱনৰ দুৱাৰত টুকৰ মাৰিবলগীয়া এটা পৰিৱেশৰ সূচনা হৈছে। কুমুদ দাস। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ লেনিন সৌৰভ বৰা। সেয়া আছিল আমাৰ ৰাজনৈতিক সম্পাদক লেনিন সৌৰভ বৰা। ধন্যবাদ। দেও সমষ্টিৰ নিৰ্বাচনী তৎপৰা সন্দৰ্ভত আমি সবিশেষ জনালোঁ। আমি প্ৰায় প্ৰতিদিনে এনেকুৱা তথ্য আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ প্ৰয়াস কৰি আহিছোঁ, প্ৰয়াস কৰি যাম।